ৰাজ্যত ৰঙালীৰ পাৰভঙা উৎসাহ কপৌ কেতেকীৰ গোন্ধে আমোল মোলাইছে চৌদিশ ৰঙালী বিহুৰ অন্যতম পৰম্পৰা হুঁচৰি ৰঙালী বিহুৰ পৰম্পৰা অক্ষুণ্ণ ৰখাৰ প্ৰয়াস উৰিয়া গাঁওবাসীৰ ৰাইজৰ ঐতিহাসিক উৰিয়া গাঁও খেলপথাৰ উন্নয়নৰ সাহায্যাৰ্থে হুঁচৰি পৰিৱেশন ৰঙালীৰ ৰঙেৰে ৰঙীন ৰাজ্যবাসী বহাগৰ বতাহত কঁপিছে নকুহিপাত ঢোলপেপা গগনাই হওক অথবা ঢেঁকীয়ে হওক কেউফালে গাঁও মন ৰাইজাই কৰা শব্দ বসন্তৰ চিনাকি কপৌ ফুলবাহীৰ অবিহনে যেন অসম্পূৰ্ণ বহাগ হেঁপাহৰ বিহুটিক লৈ প্ৰাণ চঞ্চলা প্ৰত্যেকজন অসমীয়া পৰম্পৰা অনুসৰি আজি বহাগ বিহুৰ প্ৰথমটো দিন ৰাজ্যজুৰি উলহ মালহেৰে পালন কৰিছে গৰু বিহু আজি পুৱাই সাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত নৈ পুখুৰী বিল আদিত গোধনক গা ধুওৱা হয় লাও বেঙেনা থেকেৰা হালধি আদি সৰু সৰুকৈ চকলিয়াই গৰুৰ গাত মৰমেৰে কুশল কামনা কৰি দলিয়াই মৰা হয় বাঁহৰ সৰু সৰু কামিত লাও বেঙেনা থেকেৰা হালধি আদি খালি লৈ পূৰ্বৰে পৰা সাজু কৰি ৰখা হয় গৰুৰ গা ধোৱা পৰ্বৰ পূৰ্বে ইফালে বিহুৰ অন্যতম পৰম্পৰা হৈছে হুঁচৰি ঘৰৰ চোতালে চোতালে গৈ হুঁচৰি পৰিৱেশন কৰাৰো আছে এক সুকীয়া মাদকতা ব্যতিক্ৰম নহয় উৰিয়া গাঁওবাসী ৰাইজ নগাঁও জিলাৰ ঐতিহাসিক উৰিয়া গাঁও খেলপথাৰৰ উন্নয়নৰ সাহায্যাৰ্থে উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ বিগত বৰ্ষৰ দৰে এই বৰ্ষও বৃহত্তৰ অঞ্চলটোৰ স্থানীয় ৰাইজৰ সহযোগত গ্ৰহণ কৰিছে এই পদক্ষেপ ৰঙালী বিহুৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি হুঁচৰি পৰিৱেশনৰ যোগেদি উৰিয়া গাঁও খেলপথাৰৰ উন্নীতকৰণৰ কাম আগবঢ়াবৰ বাবে হাতত লোৱা হৈছে এই কাৰ্যসূচী বহাগ বিহুৰ কাৰ্যসূচী অনুসৰি পুৱা বিহুৰ পতাকা উত্তোলন কৰে উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বলিয়াই শ্বহীদ তৰ্পণ কৰে উৰিয়া গাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সভাপতি প্ৰভাত বৰাই পৰৱৰ্তী সময়ত উৰিয়া গাঁও বাইপাছ চকত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান আৰু হুঁচৰি পৰিৱেশন কাৰ্যসূচী প্ৰথমে হুঁচৰি দলটোৱে উৰিয়া গাঁও বাইপাছ চকত হুঁচৰি পৰিৱেশন কৰে তাৰ পিছতে হুঁচৰি দলটো মাছপুতনি আমতলা গজলা সত্ৰত উপস্থিত হয় পৰম্পৰা অনুসৰি হুঁচৰি দলটোক সত্ৰলৈ আদৰণি জনাই জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত আৰু তেওঁৰ পৰিয়ালবৰ্গই কৃষ্ণয়ে পদে শৰাই আগবঢ়াই ঘোষা পৰিৱেশন কৰি হুঁচৰি দলটোক আদৰণি জনোৱাৰ পিছতেই বিহুৱা নাচনী নামতীয়ে অংশ লোৱা দলটোৱে হুঁচৰি পৰিৱেশন কৰে আনহাতে সাংবাদিক প্ৰকাশ মহন্তৰ জন্মদিন উপলক্ষে তেওঁক আয়োজকসকলৰ তৰফৰ পৰা ফুলাম গামোচাৰে সম্ভাষণ জনোৱা হয় ইয়াৰ উপৰিও গৰু বিহুৰ দিনা দলটোৱে মাছ উৰিয়া গাঁও বকুলতল উৰিয়া গাঁও ৰয়েলাবাস তেলিয়া পহুকটা গাঁৱত হুঁচৰি আৰু বিহু নৃত্য পৰিৱেশন কৰে ইফালে দলটোৱে জিলাখনৰ ভিন্ন স্থানত হুঁচৰি পৰিৱেশন কৰিব বুলি উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰবোধ কুমাৰ বৰাই জানিবলৈ দিয়ে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ উৰিয়া গাঁও